আচ্ছা, এইটো ভাঙাৰ কাৰণে আপোনালোকৰ কি কি অসুবিধা হৈ আছে? আমাৰ অসুবিধা বৰ্তমান মানে আমি 3-4 বছৰমান হ'ল মানে কেণ্ডেল ভাঙাৰ কাৰণত আমি ইয়াত যিবিলাক চাইনিজৰ আবাদ হয় আমি ইয়াত কোনেও কৰিব নোৱাৰোঁ। ইয়াতে কিমান জমি আছে তাতে এই লাইনটোত? আইডিয়াটো এইটো কেনেকৈ দিব আৰু 1000 বিঘা হ'বনে? এইখিনিৰ মাজতো কমচে কম তো 70-80 বিঘাটো এইখিনিত হৈ যাব। আৰু এইটো চাইড আছে ভিতৰত 150 বিঘা মাটি হ'ব। ইয়াতে 150 মাটি হ'ব। 150 মাটি ইয়াত নহ'ব, যদিও 70-80 বিঘা হ'ব না, ধৰক 100 বিঘামান হ'ব। ঠিক আছে, তেনেহ'লে পিছফালে লেকটোতো 1000 বিঘামান হ'ব বোধহয়। তাতকৈ ইফালতকৈ তাত আৰু মাটি বেছি আৰু এইটো চাইডে আপোনাৰ বেছি আছে। মোটামুটি ধৰক এইটো 2000 মান মাটি বিঘা হ'ব লাগে মানে কেণ্ডেলটোৰ হিচাপত। আচ্ছা, মানে কেণ্ডেলটো যেনেকৈ গৈছে সেইখিনি ধৰিলে আপোনাৰ 2000 বিঘাটো বেছি হ'ব। আজি কিমান দিন ধৰি আজি মেচিন ঘৰ বন্ধ? 4 বছৰ হ'ল। 4 বছৰ হ'ল। 4 বছৰৰ পৰা একদম টোটেলি আবাদ কিছুমান আমি কোনেও কৰিব নোৱাৰোঁ আৰু তেনেকৈ আমাৰ বৰ দিগদাৰী হৈছে। এতিয়া আমি চলিব নলগা হৈছে মানে এনেকুৱা ঘৰ এৰি পেলাই এতিয়া বিদেশ যাব লগা হৈছে। বিদেশত কাম কৰি পেলাই এতিয়া চাইনিজৰ আবাদটো নাই। এই হেমতি ছিজনটো আপোনাৰ বছৰত আহোঁ, কিন্তু তেনেকৈ এটা ভাল আবাদ নহয় আৰু চাইনিজৰ ওপৰত আমি নিৰ্ভৰ কৰি আছিলোঁ আগত।